নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি কম্পিউটাৰৰ কিবৰ্ডৰ শৰ্টকাট কেইটামান লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো আছিলে Ctrl+C, কপি কৰিবলৈ ব্যৱহাৰ কৰা হয়। লেফ্ট ছাইডে মই শৰ্টকাট কেইটা আৰু ৰাইট ছাইডে ফাংচন কেইটা দিছোঁ, গতিকে আপোনালোকে চাই থাকক। Ctrl+V পেষ্ট কৰিবলৈ, Ctrl+X কাট কৰিবলৈ, Ctrl+Z আনডু কৰিবলৈ, Ctrl+Y ৰিডু কৰিবলৈ, Ctrl+A চিলেক্ট কৰিবলৈ, সকলোবিলাক চিলেক্ট অল সকলোবিলাক চিলেক্ট কৰিবলৈ, Ctrl+S ছেভ কৰিবলৈ, Ctrl+P প্ৰিণ্ট কৰিবলৈ, Ctrl+F ফাইন কৰি, তাৰপাছত আহিলে Alt টেব ছুইচ বিটুইন অপেন এপছ, তাৰপাছত আহিলে Alt F4 ক্ল'জ দ্য এক্টিভ আইটেম অৰ এক্সিট দ্য এক্টিভ এপ, তাৰপাছত আহিলে Ctrl Alt ডিলিট অপেন চিকিউৰিটি অপশ্যন, তাৰপাছত আহিলে Windows D শ্ব' ডেস্কটপ, Windows L ফৰ লক ইউৰ PC। তাৰপাছত আপোনালোকৰ আহিব পাৰে আমি নতুন ডকুমেণ্ট এটা কেনেকৈ খুলিম, তাত হ'ব Ctrl+N, তাৰপাছত F2 ৰিনেম দ্য চিলেক্ট আইটেম, F5 ৰিফ্ৰেছ দ্য এক্টিভ উইণ্ড', Ctrl+D বুকমাৰ্ক কাৰেণ্ট পেজ, Shift ৰিঅ'পেন দ্য লাষ্ট ক্ল'জ টেব, Ctrl+H Ctrl+J। গতিকে এইবিলাক দিয়া হৈছে, আপোনালোকে এইসমূহ চাব ভালদৰে। ইয়াৰ লগতে মই আৰু কেইটামান ইনক্লুড কৰি দিম যিকেইটা প্ৰায় অহাৰ চান্স থাকে। আৰু কেইটামান ইনক্লুড কৰি দিছোঁ যে Ctrl+B বল্ড কৰিবলৈ, Ctrl+I ইটালিক কৰিবলৈ, Ctrl+U আণ্ডাৰলাইন কৰিবলৈ। ধৰি লওক আমি আখৰবিলাক বল্ড ইটালিক আণ্ডাৰলাইন কৰোঁ নহয়, তাত কণ্ট্ৰলৰ লগত B টিপি দিলে বল্ড হৈ যাব। এতিয়া ইজি আৰু কণ্ট্ৰলৰ লগত I কৰিলে ইটালিক হৈ যাব, কণ্ট্ৰলৰ লগত U কৰি দিলে আখৰখিনিৰ তলত আণ্ডাৰলাইন আহি যাব, সেইটোৱে আৰু। ইয়াৰ পাছত কেইটামান গুৰুত্বপূৰ্ণ হ'ব পাৰে Ctrl+R ৰাইট এলাইনমেণ্ট, Ctrl+L লেফ্ট এলাইনমেণ্ট। পেজ ব্ৰেক কৰাৰ শ্বৰ্টকাট আছিলে Ctrl Enter। আপোনালোকে শ্বৰ্টকাটবোৰ চাব। ধন্যবাদ।